আমাৰ লগত উপস্থিত আছে কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক হিৰোদ কুমাৰ দাস ডাঙৰীয়া আৰু লগতে আমাৰ শিৱসাগৰ জিলা সমিতিৰ যিখন ভংগ হৈ থকা শিৱসাগৰ জিলা সমিতি সেই শিৱসাগৰ জিলা সমিতিৰ একাংশ বিষয়ববীয়া আৰু মমবাসী ৰাইজলৈ আৰু অসমৰ অনুসূচিত জাতিৰ লোকসকললৈ কেইটামান কথা আমি জনাব বিচাৰিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে। কথা হ'ল কি, যোৱাকালি হঠাতে আমি এটা খবৰ কিছুমান সংবাদ মাধ্যমত পৰিলক্ষিত কৰিলোঁ যে গুৱাহাটীত এখন অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা হৈছে আৰু সেই বৰ্ধিত কাৰ্যনিৰ্বাহকত হিৰোদ কুমাৰ দাসক আৰু পৰমজ্যোতি দাসক মুখ্য সাংগঠনিক সম্পাদকজনক আৰু সন্থাৰ সাধাৰণ সম্পাদকজনক তেওঁলোকে বহিষ্কাৰ কৰিছে। এইটো অত্যন্ত এটা গৰিহণাযোগ্য এটা লাজ লগা কথা। মই এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ যে সদৌ অসম অনুসূচিত জাতিৰ ছাত্ৰ সন্থা বিজেপি নামৰ এই ৰাজনৈতিক দলটোৰ অথবা পীযুষ হাজৰিকাৰ ভায়েক নিসিংহ হাজৰিকাৰ নিকিনা গোলাম নহয়। এই কথাটো মই স্পষ্ট কৰি দিব খুজিছোঁ আৰু লগতে ক'ব খুজিছোঁ, যিজনে বহিষ্কাৰ কৰিছোঁ বুলি আচলতে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছে দীপাংকৰ দাস বৰ্তমান সময়ত অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি নহয়, বৰঞ্চ তেখেত বিজেপিৰ এজন দালাল। মই এটা কথা আপোনালোকক ক'ব খুজিছোঁ যে আমাৰ যিখন সংবিধান আছে, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ যিখন সংবিধান আছে, এই সংবিধানৰ 5 ক নম্বৰ ধাৰাত অনুচ্ছেদ 5 আৰু ধাৰা কত স্পষ্টকৈ উল্লেখ আছে যে কোনো ৰাজনৈতিক দলৰ আনুগত্য থাকিব নোৱাৰিব। আৰু এই যি লক্ষ্য আৰু উদ্দেশ্যত যিটো কথা উল্লেখ আছে সেই কথাটোকে সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে এই দীপাংকৰ দাস নামৰ ব্যক্তিজনে। আপোনালোকে লক্ষ্য কৰিব যে বিগত লোকসভা নিৰ্বাচনত শিৱসাগৰকে ধৰি দীপাংকৰ দাস ডাঙৰীয়াৰ নেতৃত্বত শিৱসাগৰকে ধৰি কিছু সংখ্যক লোকে লোকসভা নিৰ্বাচনত বিজেপিৰ হৈ প্ৰচাৰ চলাইছিল। মই স্পষ্ট ৰূপত আপোনালোকক কিছুমান তথ্য দাঙি দিব বিচাৰিছোঁ। এইখন হৈছে অসমৰ অনুসূচিত জাতি, বিশেষকৈ শিৱসাগৰৰ অনুসূচিত জাতিৰ গাঁওসমূহৰ নামঘৰে গৈ নিসিংহ হাজৰিকাই কেনেকৈ আমাৰ অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক মৃদুল দাস, সভাপতি বিদ্যুৎ দাসক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল। এইসমূহ হ'ল তাৰ তথ্য আৰু এই কথাটো শিৱসাগৰৰ প্ৰতিজন সচেতন ব্যক্তিয়ে এই কথাবিলাক গম পায়। আৰু যেতিয়া এই কথাবিলাক মই সংগঠনৰ মজিয়াত উত্থাপন কৰিলোঁ, তেতিয়াই এই দীপাংকৰ দাস নামৰ ব্যক্তিজনে সেই নিসিংহ হাজৰিকাৰ হাতৰ আঙুলি মূৰত নাচি তেখেতে মোক সৰ্বতো প্ৰকাৰে বাধা আৰোপ কৰিবলৈ চেষ্টা কৰিলে। ইয়াৰ লগতে মই আৰু এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ, দীপাংকৰ দাস নামৰ ব্যক্তিজন সেইজন ব্যক্তি যিজনে 2016 চনত বিভিন্ন ৰাজনৈতিক দলৰ পদূলিয়ে ঘূৰি নিৰ্বাচনী টিকেট বিচাৰিছিল আৰু নিৰ্বাচনী টিকেট বিচাৰি নাপায় তেখেতে ইলেকশ্যন খেলিছিল ইণ্ডিপেণ্ডেণ্ট হৈ নিৰ্দলীয়ভাৱে। এয়া তেখেতে মনোনয়ন পত্ৰ দাখিল কৰাৰ ছবি আপোনালোকৰ আগত স্পষ্ট ৰূপত দাঙি ধৰিছোঁ। আৰু লগতে তেখেতে সেই নিৰ্বাচনত কিমান ভোট পাইছিলে তাৰো তথ্য আমাৰ হাতত আছে। খুজিছোঁ যে অনুসূচিত জাতিৰ ছাত্ৰ সন্থাক টুকুৰা কৰিব খোজা এই বিজেপি চৰকাৰখনে, অনুসূচিত জাতিৰ ছাত্ৰ সন্থাক টুকুৰা কৰিব খোজা এই বিজেপি চৰকাৰখনক মই প্ৰত্যাহ্বান জনাইছোঁ যে কোন কেবিনেট মন্ত্ৰীয়ে অনুসূচিত জাতিৰ কোটি টকা তেওঁলোকে আচলতে পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি অনুসূচিত জাতিটোক আচলতে ফলঠেকত পেলাবলৈ চেষ্টা কৰিছে, অনুসূচিত জাতিৰ লোকসকলক বিপদৰ গৰাহত পেলাবলৈ চেষ্টা কৰিছে। সেই সন্দৰ্ভত মই 100টা সপ্তাহত 100টা প্ৰেছ মিট দি সমূহীয়াকৈ ৰাজহুৱা কৰিম গোটেই তথ্যবোৰ। আৰু তেতিয়া আপোনালোকে কেনেকৈ মোক বাধা দিয়ে মই চাম। বিভিন্ন সময়ত আপোচবিহীন এক সংগ্ৰাম কৰি আহিছে আৰু এই সংগ্ৰামৰ ধাৰা বিজেপি শাসিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনৰ এগেইনষ্টত আমি কাম কৰি আহিছোঁ। কিন্তু এইবিলাকে দেখি একমাত্ৰ অনুসূচিত জাতিটো সৰ্বদাই মাত মাতি থকা সংগঠনটোক ভাঙি চুৰমাৰ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাক নেতৃত্ব বহন কৰি আৰু কেন্দ্ৰীয় নেতৃত্ব দীপাংকৰ দাসক আভুৱা ভৰাই পীযুষ হাজৰিকা ডাঙৰীয়াই তেখেতৰ ভাতৃ নিসিংহ হাজৰিকাক নেতৃত্ব দি
এই অনুসূচিত জাতি ছাত্ৰ সন্থাক টুকুৰা টুকুৰ কৰিবলৈ যি চক্ৰান্ত ৰচিছে, এই চক্ৰান্তৰ বিৰুদ্ধে আমি বাৰম্বাৰ কৰি আহিছোঁ। আৰু আগন্তুক সময়ত গত 10 বছৰত অনুসূচিত জাতিৰ লোকৰ এটা উন্নয়ন নকৰা চৰকাৰখনৰ এগেইনষ্টত যেতিয়া আমি মাত মাতিবলৈ আগবাঢ়ি আহিলোঁ, তেতিয়া আমাক আভুৱা ভৰাই দীপাংকৰ দাসক আভুৱা ভৰাই আমাক বিপদে পৰিচালিত কৰিলে। সেয়ে আমি অনুসূচিত জাতিৰ ৰাইজক এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে অহা 19 মে'ৰ পিছত এই চৰকাৰখনৰ বিৰুদ্ধে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ এক জোৰদাৰ আন্দোলন কাৰ্যসূচী আমি হাতত ল'ম। যি চৰকাৰে আমাৰ প্ৰাপ্যৰ 1800 কোটি টকাৰ যি কেলেংকাৰী, সেই কেলেংকাৰীৰ এগেইনষ্টত আমি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেই ব্যৱস্থা আমি গ্ৰহণ কৰিম। আৰু আমি অনুসূচিত জাতিৰ ৰাইজক এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে দীপাংকৰ দাসৰ নিচিনা ভণ্ড জাতিৰ দালালক আপোনালোকে কোনো কাৰণত শ্ৰেয় নিদিব আৰু তেখেতক যিমান পাৰে বয়কট কৰিবলৈ আমি অনুৰোধ জনালোঁ। ধন্যবাদ। জয় আই অসম, জয় ভীম।